নমস্কাৰ। এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ওলাই আহিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 1 জানুৱাৰী 2026। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এই খবৰসমূহ যুগুত কৰা হৈছে। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ ভিডিঅ'টোত লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। প্ৰথমটো খবৰ, আজিৰ পৰা আৰম্ভ হ'ল ইংৰাজী নৱবৰ্ষ 2026। আজি 2026 বৰ্ষৰ প্ৰথমটো দিন অৰ্থাৎ 1 জানুৱাৰী। আজিৰ পৰা আৰম্ভ হ'ল এটা নতুন বছৰ। 2025ক বিদায় দি 2026ক আদৰি ল'লে সমগ্ৰ বিশ্ববাসীয়ে। আৰু এই দিনটোতে আমাৰ চেনেলৰ তৰফৰ পৰাও সমগ্ৰ অসমবাসীলৈ জনাইছোঁ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা। আশা কৰিছোঁ 2026 বৰ্ষটো আপোনাৰ সুখ আৰু শান্তিময় হওক। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ দলবদ্ধ ধৰ্ষণৰ ঘটনা। এইবাৰ ভৈৰৱকুণ্ডলৈ ফুৰাবলৈ নি 2 নাবালিকা কিশোৰীৰ সৈতে অপকৰ্ম 3 লম্পটৰ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ইনামুল হক, আজিজুৰ ৰহমান আৰু ৰফিকুল ইছলামক। বছৰৰ অন্তিমটো দিনত ৰাজ্য কঁপোৱা জঘন্য ঘটনা। ওদালগুৰিৰ মাজবাটত দলবদ্ধ ধৰ্ষণৰ বলি 2 নাবালিকা। 3 লম্পটৰ কামনাৰ বলি এই 2 নাবালিকা কিশোৰী। ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে 3জন যুৱকক। ইনামুল হক, আজিজুৰ ৰহমান আৰু ৰফিকুল ইছলামে কৰিছে এই কুকাণ্ড। ভৈৰৱকুণ্ডলৈ ফুৰাবলৈ নি কিশোৰীৰ সৈতে অপকৰ্ম এই 3 লম্পটৰ। 2 কিশোৰীক বলপূৰ্বক মদ্যপান কৰোৱাই শাৰীৰিক নিৰ্যাতন। মাজবাটৰ লালপানীত সন্ধিয়া আৰক্ষীৰ কবলত পৰে এই 3 যুৱক। আৰক্ষীৰ নিয়মিত অভিযানত পোহৰলৈ আহে এই ঘটনা। আৰক্ষীয়ে ধৰ্ষণকাৰী গাড়ীত তালাচী চলাওঁতে উদ্ধাৰ হয় কিশোৰী। 2 নাবালিকাক অৰ্ধলংগ অৱস্থাত উদ্ধাৰ কৰাৰ লগতে জব্দ কৰে আপত্তিজনক নথি। আৰক্ষীয়ে 3 লম্পটক গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰে আদালতলৈ। ইয়াৰ পূৰ্বেও মাজবাটত 5 পাখণ্ডই ধৰ্ষণ কৰিছিল এগৰাকী নাবালিকাক। আৰু এই ঘটনাক লৈ এতিয়া সমগ্ৰ মাজবাটত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা সন্দৰ্ভত এইবাৰ বিস্ফোৰক মন্তব্য ৰৈ ৰৈ বিনালেৰ ছবিখনৰ পৰিচালক ৰাজেশ ভূঞাৰ। ৰাজেশ ভূঞাৰ অভিযোগ যে ৰাইজৰ মাজৰ পৰা লাহে লাহে আঁতৰাই নিব বিচাৰিছিল জুবিন গাৰ্গক মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই। মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ সৈতে মতবিৰোধ হৈছিল জুবিন গাৰ্গৰো। এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ৰাজেশ ভূঞাই। সিদ্ধাৰ্থ শৰ্মা সন্দৰ্ভত এইবাৰ বিস্ফোৰক মন্তব্য পৰিচালক ৰাজেশ ভূঞাৰ। মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ সৈতে মতবিৰোধ হৈছিল জুবিন গাৰ্গৰ। সিদ্ধাৰ্থ শৰ্মাই বিশ্বনাথ চাৰিআলিত জুবিন গাৰ্গক কি কৈছিল? বিশ্বনাথ চাৰিআলিত সিদ্ধাৰ্থ জুবিনৰ কথোপকথনৰ সময়ত আছিল ৰাজেশ ভূঞা। সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক দিয়া পৰামৰ্শ মনা নাছিল জুবিন গাৰ্গে। জুবিন গাৰ্গক বছৰটোত অনুষ্ঠানৰ সংখ্যা কমাই দিবলৈ কৈছিল সিদ্ধাৰ্থই। বিহুৰ অনুষ্ঠান কমাই অন্য অনুষ্ঠান কৰিবলৈ সিদ্ধাৰ্থই কৈছিল জুবিন গাৰ্গক। জুবিন গাৰ্গৰ মাননি বঢ়াবলৈও পৰামৰ্শ দিছিল সিদ্ধাৰ্থ শৰ্মাই। কিন্তু সেই প্ৰস্তাৱ জুবিন গাৰ্গে মানি লোৱা নাছিল। সিদ্ধাৰ্থ শৰ্মা সন্দৰ্ভত এই বিস্ফোৰক মন্তব্য পৰিচালক ৰাজেশ ভূঞাৰ। পৰৱৰ্তী খবৰ, নতুন বছৰত ৰাজ্যবাসীলৈ 11টাকৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এতিয়াৰ পৰা বিনা পইচাত দিয়া হ'ব চাউলৰ লগতে দাইল, চেনি, নিমখ আৰু মিঠাতেল। আৰু ছোৱালীৰ পঢ়াৰ খৰচ বৰ্তমান দি আছে চৰকাৰে। আৰু আজিৰ পৰা ল'ৰাক পঢ়োৱাৰ খৰচো দিব অসম চৰকাৰে। দুখীয়াৰ চিকিৎসা, অৰুণোদয়, বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চনৰ পৰা আৰম্ভ কৰি নতুন বছৰত এইদৰে কেইবাটাও বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এতিয়াৰ পৰা বিনা পইচাত দিয়া হ'ব চাউলৰ লগতে দাইল, চেনি, নিমখ আৰু মিঠাতেল। ছোৱালীক পঢ়োৱাৰ খৰচটো চৰকাৰে দিয়া আছে। আৰু আজি বা কাইলৈৰ পৰা ল'ৰাক পঢ়োৱাৰ খৰচো দিব অসম চৰকাৰে। দুখীয়াৰ চিকিৎসাৰ বাবে 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা এইখন চৰকাৰে দিছে। অৰুণোদয় আঁচনি, বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চনৰ পৰা আৰম্ভ কৰি জনতাৰ বাবে চৰকাৰে কৰিছে বহুতো কাম।
নতুন বছৰত ৰাজ্যবাসীক উদ্দেশ্যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 11টাকৈ ডাঙৰ ঘোষণা। আকৌ এবাৰ ৰাজ্যত বিজেপি চৰকাৰ অহাৰ লগে লগে এইবাৰ বিনা পইচাত দিয়া হ'ব দাইল, চেনি, নিমখ আৰু মিঠাতেল। চাউলৰ লগতে দাইল, চেনি, নিমখ, মিঠাতেল 1 টকাও নিদিয়াকৈ আনিব পাৰিব আপুনি। এই বৃহৎ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। পৰৱৰ্তী খবৰ, অসমত সন্ত্ৰাসবাদী মডিউল কৰাৰ চেষ্টা চলোৱা হিজবুল মুজাহিদিনৰ সদস্য কামৰুজ্জামানক যাৱজ্জীৱন কাৰাদণ্ড। গুৱাহাটীৰ বিশেষ এনআইএৰ আদালতৰ এই ৰায়দান। পাকিস্তান ভিত্তিক চৰমপন্থী সংগঠনৰ হৈ ৰাজ্যত সন্ত্ৰাসবাদী নেটৱৰ্ক গঢ়ি তোলাৰ অপৰাধত এই শাস্তি বিহা হৈছে কামৰুজ্জামানক। উল্লেখযোগ্য যে হিজবুল মুজাহিদিনৰ সৈতে জড়িত থকাৰ অভিযোগত 2018 চনত জম্মু কাশ্মীৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল যমুনা মুখৰ কামৰুজ্জামান ওৰফে কামৰুদ্দিনক। পৰৱৰ্তী খবৰ, মিয়া এটা ভাল শব্দ। মিয়া মানে ডাঙৰীয়া আৰু অগপ হৈছে ধৰ্ম নিৰপেক্ষতা দল। ৰাজ্যৰ মিয়া জনগোষ্ঠীক লৈ এই মন্তব্য অগপৰ সভাপতি তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰাৰ। পৰৱৰ্তী খবৰ, আজিৰ পৰা ৰাজ্যৰ 6খন জিলাত সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছে। প্ৰচণ্ড শীতৰ বাবে এই জিলাকেইখনত বন্ধ ঘোষণা কৰা হৈছে চৰকাৰী বেচৰকাৰী সকলো শিক্ষা প্ৰতিষ্ঠান। কোন কোন জিলাত শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছে চাওঁ আহক। BTCত আজিৰ পৰা 3 দিনৰ বাবে সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছে। BTCৰ অন্তৰ্গত কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি আৰু তামুলপুৰ জিলাত বন্ধ ঘোষণা কৰা হৈছে সকলো শিক্ষানুষ্ঠান। লগতে আজিৰ পৰা 5 জানুৱাৰী পৰ্যন্ত মাজুলীত বন্ধ ঘোষণা কৰা হৈছে জিলাখনৰ সকলো চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠান। পৰৱৰ্তী খবৰ, নাৰী সৰবৰাহকাৰীৰ বিৰুদ্ধে অসম আৰক্ষীৰ বৃহৎ একশ্যন। এইবাৰ জাগিৰোড আৰক্ষীৰ জালত পৰিছে নাৰী সৰবৰাহকাৰী। চেন্নাইৰ কইম্বাটুৰৰ পৰা 3গৰাকী কিশোৰীক উদ্ধাৰ কৰিছে আৰক্ষীয়ে। নাৰী সৰবৰাহকাৰী সবিতা দাসৰ পৰা উদ্ধাৰ কৰা হৈছে এই 3গৰাকী কিশোৰীক। কামৰ প্ৰলোভনেৰে চেন্নাইলৈ নি দেহ ব্যৱসায়ত লিপ্ত কৰাইছিল এই কিশোৰী কেইগৰাকীক। পৰৱৰ্তী খবৰ, নতুন বছৰত যান বাহনৰ চালকৰ বাবে আহি গ'ল নতুন SOP। ৰাজপথত সামান্য ভুল কৰিলেই পৰিব বিপদত। ৰাজপথত ব্ৰেথ এনালাইজাৰ লৈ আৰক্ষীয়ে চলাব অভিযান। সামান্য ভুল কৰিলেই ভৰিব লাগিব 15,000 টকা পৰ্যন্ত জৰিমনা। সাৱধান যান বাহনৰ চালকসকল। যান বাহনৰ চালকৰ বাবে ৰাজ্যত আহি গ'ল নতুন SOP। ৰাজপথত সামান্য ভুল কৰিলেই পৰিব বিপদত। আজি নিশাৰ প্ৰায় ব্ৰেথ এনালাইজাৰ লৈ আৰক্ষীয়ে চলাব অভিযান। সুৰাপান কৰা ধৰা পৰিলেই সোমাব লাগিব থানাৰ লকআপত। অসম আৰক্ষীয়ে ৰখালভাৱে সকিয়নি দিলে সুৰাপাই চালকক। ৰাজপথত সুৰাপান কৰি বাহন চলোৱাৰ পূৰ্বে সাৱধান হওক, অন্যথা ৰঙাখৰত সোমাব লাগিব প্ৰতিজন সুৰাপাই চালক। সামান্য ভুল কৰিলেই ভৰিব লাগিব 15,000 টকা পৰ্যন্ত জৰিমনা। পৰৱৰ্তী খবৰ, BTC সচিবালয় লণ্ডভণ্ড কৰা ঘটনাৰ বৃহৎ একশ্যন। বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডক্টৰ শুভম বসুমতাৰী আৰু কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডক্টৰ ডিমাছা ডি মুছাহাৰীক অব্যাহতি। বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই এই সন্দৰ্ভত জাৰি কৰিলে অব্যাহতিৰ নিৰ্দেশনা। BTC সচিবালয় লণ্ডভণ্ড কাণ্ডৰ ঘটনাৰ বৃহৎ একশ্যন আৰম্ভ। বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডক্টৰ শুভম বসুমতাৰী আৰু কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডক্টৰ ডিমাছা ডি মুছাহাৰীক চাকৰিৰ পৰা অব্যাহতি। নিজ নিজ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে 10জন পঞ্জীয়কক। বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই এই সন্দৰ্ভত জাৰি কৰিলে অব্যাহতিৰ নিৰ্দেশনা। উল্লেখযোগ্য যে বিগত 29 নৱেম্বৰত কোকৰাঝাৰৰ BTC সচিবালয়ত হৈছিল ভয়ংকৰ আক্ৰমণ। ভাঙি লণ্ডভণ্ড কৰিছিল BTC সচিবালয়ৰ আচবাব। এই ঘটনাত 2খন বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে উচতনি দিয়াৰ অভিযোগ উত্থাপন হৈছে। বিশ্ববিদ্যালয় দুখনৰ ছাত্ৰ ছাত্ৰীসকলৰ অনুশাসন বজাই ৰখাটো ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈছে। পৰৱৰ্তী খবৰ, আজান ফকীৰ বিতৰ্কৰ উত্তৰ জুবিন গাৰ্গে দিলেহেঁতেন। মই ক'লে হিন্দু মুছলমানৰ বিতৰ্ক হৈ যাব। জুবিন গাৰ্গলৈ আজি বৰকৈ মনত পৰিছে।
আজান ফকিৰ বিতৰ্ক সন্দৰ্ভত এই মন্তব্য সাংসদ ৰকিবুল হুছেইনৰ। জুবিন গাৰ্গলৈ আজি বৰকৈ মনত পৰিছে সাংসদ ৰকিবুল হুছেইনৰ। আজান ফকিৰ বিতৰ্কৰ উত্তৰ জুবিন গাৰ্গে দিলেহেঁতেন, এই মন্তব্য ৰকিবুল হুছেইনৰ। ৰকিবুল হুছেইনে লগতে কয় যে মই ক'লে হিন্দু মুছলমানৰ বিতৰ্ক হৈ যাব। এইবোৰ বিতৰ্কিত কথা ক'বলৈকে জুবিন গাৰ্গক নোহোৱা কৰা হৈছে। আজান ফকিৰ সন্দৰ্ভত সাংসদ ৰকিবুল হুছেইনে কৰিলে এই ডাঙৰ মন্তব্য। পৰৱৰ্তী খবৰ, আজিৰ পৰা আৰম্ভ হ'ল নতুন বছৰ আৰু এই নতুন বছৰত আপুনি মানিব লাগিব 5টাকৈ নতুন নিয়ম। এই নিয়ম নাজানিলে বা আপুনি মানি নচলিলে হাৰাশাস্তি ভুগিব লাগিব আপুনি বা ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব আপুনি। নতুন বছৰত কি কি নিয়ম মানি চলিব লাগিব, কি কি নিয়মৰ পৰিৱৰ্তন হ'ব চাওঁ আহক। আকৌ আহিল এটা নতুন বছৰ। এই নতুন বছৰটো সুখ শান্তিৰে পাৰ হ'বলৈ সকলোৱে এতিয়া নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছে। কিন্তু কেতবোৰ নতুন নীতি নিয়মৰ বিষয়ে আপুনি জ্ঞাত নহ'লে 2026 বৰ্ষটোত হাৰাশাস্তিৰ সন্মুখীন হ'ব পাৰে। হয়, 2026 চনৰ 1 জানুৱাৰীৰ পৰা অৰ্থাৎ আজিৰ পৰা বেংকিং নিয়ম, ইন্ধনৰ মূল্য নিৰ্ধাৰণ, বিভিন্ন চৰকাৰী আঁচনি আদিত নীতি তথা নিয়ন্ত্ৰণমূলক পৰিৱৰ্তন হ'ব, যিয়ে কৃষক, দৰমহাপ্ৰাপ্ত পেছাদাৰী যুৱক যুৱতী আৰু সাধাৰণ জনতাক প্ৰভাৱিত কৰিব। কি কি নতুন নিয়ম পৰিৱৰ্তন হ'ব বা কি কি নিয়ম সলনি হ'ব আৰু আপোনাৰ জীৱনত কেনেকুৱা প্ৰভাৱ পৰিব চাওঁ আহক। ইয়াৰ ভিতৰত প্ৰথম নিয়মটোৱে হৈছে বাধ্যতামূলক পেন আধাৰ লিংকিং। যদি আপুনি এতিয়াও আপোনাৰ পেন আৰু আধাৰ লিংক কৰা নাই তেন্তে এই বৰ্ষত বেংকিং আৰু চৰকাৰী সেৱাৰ সমস্যাৰ সন্মুখীন হ'ব আপুনি। এতিয়াৰ পৰা একাউণ্ট ফ্ৰিজ আৰু ছাৰ্ভিচ ব্লকৰ পৰা হাত সাৰিবলৈ আধাৰ আৰু পেন লিংক কৰাটো বাধ্যতামূলক। ইয়াৰ ফলত কৰ দাখিল, ধন ঘূৰাই দিয়া আৰু ডাঙৰ ডাঙৰ বেংকিং সেৱাসমূহৰ প্ৰৱেশত ব্যাঘাত জন্মিব। এই সকলোবোৰ দিশ সঠিক হৈ থাকিবলৈ ASAP কৰি ল'ব। তাৰ পিছৰ নিয়মটো হৈছে অষ্টম দৰমহা আয়োগ ৰূপায়ণ। 2025 চনৰ 31 ডিচেম্বৰত সপ্তম দৰমহা আয়োগৰ কাৰ্যকাল শেষ হয় আৰু 2026 চনৰ 1 জানুৱাৰীৰ পৰা অষ্টম দৰমহা আয়োগ আৰম্ভ হ'ব বা আৰম্ভ হ'ল। ইয়াৰ অৰ্থ হ'ল কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকৰ দৰমহা আৰু পেঞ্চনৰ পৰিৱৰ্তন আশা কৰিব পাৰে। অৱশ্য প্ৰকৃত বৃদ্ধিৰ প্ৰতিফলন হ'বলৈ কিছু সময় লাগিব পাৰে। তাৰ পিছৰ নিয়মটো হৈছে সাপ্তাহিক ক্ৰেডিট স্ক'ৰ আপডেট। বৰ্তমানৰ 15দিনীয়া চক্ৰৰ পৰিৱৰ্তে এতিয়া ক্ৰেডিট ব্যুৰোসমূহে প্ৰতি সপ্তাহত গ্ৰাহকৰ তথ্য সতেজ কৰিব। ইয়াৰ অৰ্থ হ'ল ঋণ পৰিশোধ বা ডিফল্টে আপোনাৰ ক্ৰেডিট স্ক'ৰত বহু বেছি দ্ৰুতভাৱে প্ৰতিফলিত হ'ব, যিয়ে ঋণৰ যোগ্যতাক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰিব। তাৰ পিছৰ নিয়মটো হৈছে সংশোধিত LPG আৰু ইন্ধনৰ মূল্য। ঘৰুৱা আৰু বাণিজ্যিক LPG চিলিণ্ডাৰৰ লগতে এভিয়েশ্যন টাৰ্বাইন ইন্ধনৰ চমুকৈ ATF মূল্য 1 জানুৱাৰীত পুনৰীক্ষণৰ বাবে নিৰ্ধাৰণ কৰা হৈছে, যাৰ ফলত ঘৰুৱা বাজেট আৰু বিমান ভাড়াত প্ৰভাৱ পৰিব পাৰে। তাৰ পিছৰ নিয়মটো হৈছে PM কিষাণ আঁচনিৰ বাবে নতুন কৃষক ID। ভাৰত চৰকাৰে PM কিষাণ আঁচনিৰ বাবে নতুন কৃষক IDৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছে, যাৰ ফলত 2026 চনৰ 1 জানুৱাৰীৰ পৰা নতুন আবেদনকাৰীৰ বাবে ইয়াক বাধ্যতামূলক কৰা হৈছে। এই ডিজিটেল আইডিয়ে কৃষকৰ ভূমিৰ ৰেকৰ্ড, শস্যৰ তথ্য, আধাৰ আৰু বেংকৰ সবিশেষ সংযোগ কৰি স্বচ্ছতা আৰু কাৰ্যক্ষম সুবিধা হস্তান্তৰ নিশ্চিত কৰে। বৰ্তমানৰ হিতাধিকাৰীসকলৰ ওপৰত কোনো প্ৰভাৱ নপৰে, কিন্তু নতুন আবেদনকাৰীয়ে 6,000 টকাৰ বাৰ্ষিক সহায় লাভ কৰিবলৈ পঞ্জীয়ন কৰিবই লাগিব। তাৰ পিছৰ নিয়মটো হৈছে নতুন আয়কৰ ৰিটাৰ্ণ চমুকৈ ITR প্ৰপত্ৰক লৈ। কৰদাতাসকলে 2026 চনৰ জানুৱাৰী মাহৰ পৰা পুনৰুজ্জীৱিত আয়কৰ ৰিটাৰ্ণ চমুকৈ ITR প্ৰপত্ৰ আশা কৰিব পাৰে, যিটো সম্ভৱতঃ বেংকিং আৰু খৰচৰ সবিশেষৰ পূৰ্বতে পূৰণ কৰা হ'ব। দাখিল প্ৰক্ৰিয়া সৰল কৰাই হৈছে এই পদক্ষেপ গ্ৰহণৰ মূল লক্ষ্য। তাৰ পিছৰ নিয়মটো হৈছে বৰ্ধিত ডিজিটেল পেমেণ্ট সুৰক্ষা। বেংকসমূহে UPI লেনদেনৰ ওপৰত কঠোৰ পৰীক্ষা আৰু হোৱাটছআপ আৰু টেলিগ্ৰামৰ দৰে মেছেজিং এপৰ বাবে অধিক শক্তিশালী SIM পৰীক্ষণ নীতি ৰূপায়ণ কৰি জালিয়াতি ৰোধ কৰিব।
আৰু তাৰ পিছৰ অৰ্থাৎ শেষৰ নিয়মটো হৈছে নতুন সহ ঋণ প্ৰদানৰ নিয়মক লৈ 2026 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ আপডেট কৰা সহ ঋণ কাঠামো অনুসৰি প্ৰতিজন ঋণদাতাই ঋণৰ কমেও 10% নিজৰ বহীত ৰাখিব লাগিব যাতে ন্যায্য বিপদ ভাগি নিশ্চিত কৰিব পৰা যায়।